আক্ৰমণ কৰিছিল আপোনাক? মোকতো আপোনালোকে দেখাই পাইছে, এই ভিডিঅ'গিলা কৰি তেওঁলোকে ভাইৰেল তেওঁলোকেই কৰিছে। মোৰতো গাঁৱৰ মানুহ তাত নাছিলে। ফাৰ্ষ্টটো মোক কালামাৰীয়ে আক্ৰমণ কৰিছিল, তাৰপাছত আন্দাজালিয়ে তেওঁলোকৰ পৰিয়ালেই মোক আক্ৰমণ কৰিছে। বেয়াকৈ আক্ৰমণ কৰিছে মানে আপোনালোকে নিউজত বা টিভিত দেখাই পাইছে। কম 20-25 জন মানুহে মোক আক্ৰমণ কৰিছে। মোক ইনজুৰ হৈ আছোঁ। মোক ভগৱান আল্লাহৰ কৃপাত যি বাচি আহিছোঁ। মই মুছলমান আছিল, বংগলীয়া মুছলমান, অসমীয়া মুছলমান। আমি হিলঞ্জীয়া। তেওঁলোকৰ অত্যাচাৰত আমি এতিয়া ওলব নোৱাৰা হৈ গৈছোঁ। আৰু পুলিচে তেওঁলোককতো ধৰা নাই। আমাৰ প্ৰশাসনে চেষ্টা কৰি আছে, হয়তো তেওঁলোকৰ নিজৰ কাম কৰি আছে। মোৰ হাজো থানাত দিয়া হৈছে। তেওঁলোকে নিশ্চয় তেওঁলোকৰ কাম কৰি আছে। কথা হ'ল, ইয়াৰ মাজতে মোৰ এই কেছটো দুৰ্বল কৰাৰ কাৰণে মোৰ ল'ৰাজন আৰু আন্দাজাৰীৰ ল'ৰাজন একেলগে পঢ়ে। তেওঁলোকে 4 লাইনত ফুৰিব গৈছে। ফুৰিব যাওঁতে তেওঁলোকে আৰু উদ্ধ অপহৰণকাৰী হিচাপে মোৰ ল'ৰা দুজনক ফাঁচোৱাৰ কাৰণে তেওঁলোকে এই কেছটো দুৰ্বল হোৱাৰ কাৰণে নিউজ কৰিছে। এনেকুৱা নিউজ কৰিছে যদি ল'ৰাজনক মাৰি আক্ৰমণ কৰিছে। আপোনালোকে নিউজত আছেয়ে, 40 মিনিটলৈকে তেওঁ তাতে ৰখি আছে, নিউজ দিছে তেওঁ ভালদৰে। তাৰপাছত ল'ৰাজন অচেতন কেনেকৈ হ'ল, দুৰ্বল কেনেকৈ হ'ল, এইটো আপোনালোকে বিচাৰ কৰিলেই হ'ল। আমাৰ হাজো প্ৰশাসনক ক'ব বিচাৰিছোঁ, তেওঁলোকে এই সঠিক বিচাৰ কৰিলেই হ'ল। যদি মোৰ ল'ৰাজনো যদি তেওঁলোকৰ ল'ৰাজনক অপহৰণ কৰিছে, কিবা অন্যায় কৰিছে, মোৰ ল'ৰাজনেও শাস্তি পাওক। মোৰ তাত কোনো আপত্তি নাই। মিছাই এইটো মোৰ কেছটো দাবোৱাৰ কাৰণে আন্দাজাৰী আৰু কালামাৰীৰ যিটো পৰিয়াল, দালাল, 1 নম্বৰ দালাল তেওঁলোককতো যিটো আমি এতিয়া মিয়াৰ যিটো মানে জাতি, সেইটো জাতি বুলি নকওঁ। তেওঁলোক আচলতে অৰিজিনেলি দালাল। কিছু তাৰো মাই মুৰব্বী মানে সমাজ মানি চলে, সমাজৰ লগতে জড়িত আছে। কিন্তু তেওঁলোক অক্ৰমী গুণ্ডা, থানাবিলাকৰ মাৰা। তেওঁলোকেতো মেলপাৰাৰ দলংখন হ'ব দিয়া নাই, য'ত নেকি প্ৰশাসন চহৰৰ ভিতৰত যাব বুলি, চহৰৰ ভিতৰত প্ৰশাসনৰ যাৱাৰ এটা ভাল ৰাস্তা হ'ব বুলি তেওঁলোকে দলংখন হ'ব দিয়া নাই। গুণ্ডাটো তেওঁলোকে, আপোনালোকে চাব তেওঁলোকৰ কেছ কিমান আছে, আলামৰ চাব কেছ কিমান আছে। এইবিলাকতো আমাৰ হাজো প্ৰশাসনে হয়তো মানে তদন্ত কৰি আছে। নিশ্চয়কৈ মোৰ বিশ্বাস আছে প্ৰশাসনৰ ওপৰত, তেওঁলোকে সঠিক তদন্ত কৰিব বুলি আশা মোৰ নিশ্চয়কৈ। কাৰণ মইতো আৰু কোনো বাংলাদেশী নহয়, মই হিলঞ্জীয়া মুছলমান হয়। আমিতো যাবই নোৱাৰোঁ সেইটো চাইডত, গেলিয়ে হত্যা কৰিব তেওঁলোকে। কিন্তু বাকী মানুহ কিছুমানে হয়তো এই হেৰিটো হ'ব দিয়া নাই, নাইবাতো বুল্লুত আৰু কবাৰপুৰৰ যিটো ঘটনা হৈ আছে, তেওঁলোকেতো সেইটো কৰিব বিচাৰিছে। সেইকোৱা পাই হাজো আন্দাজ, মেইনটো আন্দাজেই হয়। কাৰণ কালাম আৰু মোৰ মাজত দুইজনৰ মাজত অলপমান বিবাদ সৃষ্টি হৈছে। কালামে যেনেকুৱা দল এটা লৈ আহিছে, আপোনালোকে দেখিছেই, তেওঁলোকে ভিডিঅ' কৰি কিনে ভাইৰেল কৰিছে। তাতে ফাৰ্ষ্ট আন্দাজে আহিয়েতো মোক তেওঁ হাত নিদি মোৰ ভাইজনত তাতে হাত দিলে। তেওঁ যেনে হাত দিলে তাৰ দলটো সেই ভাইজে আৰু মোৰ তাতে আক্ৰমণ কৰিছে। কম 15-20 জন, এইটোতো মই আৰু মিছা ক'ব লগা নাই। একদম নিউজত একদম ভিডিঅ' আছে, তাৰ প্ৰমাণ আছে। প্ৰশাসনে মোৰ বিশ্বাস আছে উচিত বিচাৰ কৰিব বুলি মোৰ বিশ্বাস আছে। মোৰ নাম মহম্মদ মঞ্জুৰ আলী।